আসসালামু আলাইকুম বন্ধুসকল, এজেল লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ দুখন 1 ষ্টাৰ হোলাৰ। এই দুখন 1 ষ্টাৰ হোলাৰ 20 HP ডিজেল ইঞ্জিনৰ লগত ফিটিং আছে। এয়া চাই লওক, এখন 20 HP ডিজেল ইঞ্জিন, ইয়াৰ নেট ওজন আছে 200 kg আৰু এইখন চাই লওক 1 ষ্টাৰ। এই হোলাৰখন প্ৰতি ঘণ্টাত 12 পৰা 15 মন ধান 100% বানিব পাৰিব। দুই ভাই দুখন অৰ্ডাৰ কৰিছে, এখন অৰ্ডাৰ কৰিছে কাৰ্বি আলঙৰ আৰু এখন অৰ্ডাৰ কৰিছে আমাৰ গোৱালপাৰা। কাৰ্বি আলং আৰু গোৱালপাৰা দুই ভাই দুখন অৰ্ডাৰ কৰিছে। আমাৰ মিচিং দুখন অলৰেডি ৰেডি হৈছে ক্লিয়াৰ, গতিকে তেখেতে ল'বলৈ আহি আছে। সেই হিচাপত মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। আপোনালোকে চাই লওক, খুব সুন্দৰ। প্ৰতি ঘণ্টাত 1 পৰা 1.5 লিটাৰ তেল খাব। 12 পৰা 15 মন ধান আপোনালোকে অনায়াসে 100% বানিব পাৰিব। আৰু এই 1 ষ্টাৰ হোলাৰখনৰ কোনো কমপ্লেইন নাই। এই ধৰণৰ 1 ষ্টাৰ আছে, ইণ্ডিয়ান শ্ৰীডৰ আছে, এই ধৰণৰ 16 HP 6N70 আছে। এই তিনিওখন মালে খুব সুন্দৰ। 6N400 আছে, 5.5 HP ছিংগল বেছৰ। আপোনালোকক কি লাগে, যিকোনো ৰাইচ মিল লাগিলে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। ডিছক্ৰিপশ্যনৰ নাম্বাৰ আছে, নাম্বাৰ অৰ্ডাৰ কৰাৰ পিছত এসপ্তাহ বা 10 দিনৰ ভিতৰত মেচিন ডেলিভাৰী দিয়া হয়। এই 1 ষ্টাৰ ৰাইচ মিলখনৰ খুব সুন্দৰ। ইয়াৰ ভিতৰত এক ফেন আছে, গলোৱাৰ আছে, যাতে একেবাৰে ধান দিলে একেবাৰে চাউল হৈ ক্লিন হৈ ওলাই আহে। আমাৰ টোটেল 4খন অৰ্ডাৰ আছে। আমি অলৰেডি 2খন ফিটিং কৰি আজি আমি ডেলিভাৰী কৰিম, আৰু 2খন আমি অলৰেডি খোলাই নাই, দেখাইছোঁ। এই ইঞ্জিনগিলা চেল্পো আছে, হেণ্ডেলো আছে। আপোনালোকে ইচ্ছা কৰিলে চেল্পতো ষ্টাৰ্ট কৰিব পাৰিব, ইচ্ছা কৰিলে হেণ্ডেলতো ষ্টাৰ্ট কৰিব পাৰিব। আৰু মই দেখাইছিলোঁ এইখন আছে, এখন 35 HPৰো এখন আছে, ষ্টিল বডি ৰাইচ মিল। এইখনো লাগিলে ল'ব পাৰিব। প্ৰতি ঘণ্টাত 30 পৰা 35 মন ধান 100% আপোনালোকে বানিব পাৰিব। এইখনো অৰ্ডাৰ কৰিলে আপোনালোকে কৰিব পাৰিব। গতিকে প্ৰতিখন মেচিন অৰ্ডাৰ কৰাৰ পিছত এসপ্তাহ বা 10 দিনৰ ভিতৰত মেচিন ডেলিভাৰী দিয়া হয়। লগে লগে আহিলে যে পাব সেইটো নাপায়, কাৰণ অলৰেডি আমাৰ 4-5খন সপ্তাহত বুকিঙে থাকে। এই ধৰণৰ ৰাইচ মিল যদি গাড়ী ফিটিং লাগে, গাড়ী ফিটিং ল'ব পাৰিব। বিনা গাড়ী লাগিলে বিনা গাড়ী ল'ব পাৰিব। কাৰণ এই ধৰণৰ এখন ৰাইচ মিল যদি আপোনালোকে বহায়, যদি কাৰেণ্টৰো লয়, এটা ট্ৰেন্সফৰ্মাৰ লাগিল, কমাৰ্চিয়েল কানেকশ্যন লাগিল, মিনিমাম 3-4 লাখ টকাৰ কমত এখন মিল নহয়। গতিকে আমাৰ 20 HP ডিজেল ইঞ্জিনত আমাৰ ছেম প্ৰডাকশ্যনৰে মাল, তাতকৈ আৰু হেভি প্ৰডাকশ্যন হয়। খুব তাৰ আধা খৰচত আমাৰ ৰাইচ মিলগিলা হৈ যায়। দামগিলা কোৱা নহয় ভিডিঅ'ত, প্ৰাইচ আপ ডাউন হৈ থাকে। গতিকে আপোনালোকে ডিছক্ৰিপশ্যনৰ নাম্বাৰ আছে, নাম্বাৰত ফোন মাৰি আপোনালোকে দাম সুধিব। দাম যদি জখায় আপোনালোকে অনলাইন অৰ্ডাৰ কৰিব। গতিকে আপোনালোকে আৰু এটা কথা মই কৈছোঁ, আপোনালোকে যিদিনা মেচিন ল'ব, লোৱাৰ দিনা ধান লৈ আহিব, নিজে হাতে বানি টেষ্টিং কৰি লৈ যাব, যাতে কোনো মনত কনফিউজ নাথাকে। কাৰণ যেতিয়া নিজে হাতে ধান বানি লৈ যাব, কোনো মনত কনফিউজ নাথাকিব, তেতিয়া সুন্দৰভাৱে ল'ব পাৰিব। গতিকে মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও মই আজি এটা আপোনালোকৰ ওচৰত ভিডিঅ' দাঙি ধৰিছোঁ। গতিকে মোৰ চেনেলটো যদি ভাল লাগে অলপ লাইক কৰি দিয়ক, অলপ শ্বেয়াৰ কৰি দিয়ক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু বেল নটিফিকেশ্যনটো দবাই ৰাখক। আৰু যিকোনো ৰাইচ মিল সম্পৰ্কত ভিডিঅ' দিলে যাতে আপোনালোকৰ মোবাইলত সোনকালে গুচি যায়। ধন্যবাদ।